গুড মৰ্ণিং মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক আজি দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা কেইটামান ইম্পৰ্টেণ্ট চেণ্টেন্স ইংলিছত আমি কেনেকৈ ক'ম অসমীয়াৰ পৰা, একচুৱেলি অসমীয়াৰ পৰা নহয়, মানে আমি ইংলিছত কেনেকৈ কিছুমান কথা মানে অসমীয়া কথাখিনিকেই আমি ইংলিছত কেনেকৈ ক'ম তেনেকুৱা ক'বৰ মানে জৰুৰী, মানে ক'ব লাগে। এনেকুৱা কেইটামান বাক্য মই তোমালোকৰ কাৰণে লৈ আহিছোঁ। মই আশা কৰোঁ তোমালোকে মোৰ ক্লাছটো প্ৰথমৰ পৰা শেষলৈকে চাবা। যেনেকৈ মই কাকো চিনি নাপাওঁ, আই ডণ্ট ন' এনিবডি, এয়া অবিশ্বাস্য, ইটছ ইনক্ৰেডিবল মানে হ'ল অবিশ্বাস্য। এয়া দূৰ নেকি, ইজ ইট ফাৰ, তুমি মিছা কথা কৈ আছা, মানে ইউ আৰ লাইং, তুমি মিছা কথা কৈ আছা। এয়া কোনো বিষয় নহয়, ইট ডাজন্ট মেটাৰ, তুমি সদায় ঠিক, ইউ আৰ অলৱেজ ৰাইট, আচলতে নহয় বা প্ৰকৃততে নহয়, একচুৱেলি নহয়, আমি যে কওঁ আচলতে এইটো নহয়, এবছলিউটলি নট, তোমাক এইটো লাগে নেকি, এই কথাটোক আমি ইংলিছত এনেকৈ ক'ম ডু ইউ ৱান্ট ইট, ডু শব্দটোক একেবাৰে মানে সৰুকৈ ক'ব লাগে, ডু ইউ ৱান্ট ইট, তোমাক এইটো লাগেনে? তুমি কি কৈ আছিলা বা তুমি কি কৈছিলা বা তুমি কি ক'লা, হোৱাট ডিড ইউ সে। ধন্যবাদ। যদি ক্লাছটো ভাল লাগে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা।